অনুষ্ঠানত আপুনি অংশীদাৰ হ'বলৈ পাইছে? হয়, ৰঙামাটি সমবায় সমিতিৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ এই বৰ্ষৰ এপ্ৰিল মাহৰ 24, 25 আৰু 26, 27 তাৰিখে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিবলৈ আচলতে প্ৰস্তুতি চলোৱা হৈছে। তাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰা হৈছে আৰু কেইটা দিনতে প্ৰথম দিনা কাৰ্যসূচী আমি এখনি ভাওনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ লগে লগে অসম ভিত্তিত আমি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ লগে লগে আমি এই অনুষ্ঠানটিৰ লগত জন্মলগ্নৰ পৰা জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ যিহেতু এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে পৰিপূৰ্ণ এটা অঞ্চল, সেই সকলোকে লৈ আমি এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আৰু লগে লগে আমি এখন মুকলি সভাৰ আয়োজন কৰিম। তাত আমি বিভিন্ন ধৰণৰ লোকক আমন্ত্ৰণ জনাম আৰু এই অনুষ্ঠানটি যিহেতু ইতিমধ্যে 2023 বৰ্ষতে 50 বৰ্ষ অতিক্ৰম কৰিছে, তাৰ লগত সংগতি ৰাখি এখনি আমি স্মৃতি গ্ৰন্থও প্ৰস্তুতৰ ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ আৰু সকলো ৰাইজৰ এই অঞ্চলৰ সকলো ৰাইজৰ তথা সংবাদ মাধ্যমৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। এইটো চাওক, মই সমাজ সচেতনটো বাৰু কৈছোঁ। এতিয়া আমি ৰঙামাটি সমবায় সমিতিৰ যি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি গৈ আছোঁ, তাৰ উদযাপন সমিতিৰ মই এগৰাকী উপসভাপতি আৰু উপসভাপতি হিচাপে মোৰ যিখিনি কৰ্তব্য হ'ব সেইখিনি কৰি যাম বুলি মই কৈছোঁ, প্ৰতিশ্ৰুতিবদ্ধ মই নিজে। আৰু আপোনালোকে চাওক, ৰঙামাটি সমবায় সমিতি ভৌগোলিক দিশৰ পৰা আমি যদি চাওঁ, এটা বৃহত্তৰ অঞ্চল যদি ইয়াত এটা প্ৰতিষ্ঠিত আমাৰ সমিতি এখন 1973 চনতে আমাৰ ৰেজিষ্টাৰ হৈছে। গতিকে আজি আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আমি বিভিন্নজনৰ আমি সহায় বিচাৰিছোঁ। আমি এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছোঁ, যাতে আমাৰ এই সমবায় সমিতিখনৰ পৰিচয়টো আমি ভালদৰে গোটেই অসমতে আমি যাতে জাকত জিলিকাই আমি পৰিচয় দিব পাৰোঁ। এইখিনি ৰঙামাটি সমবায় সমিতি আচলতে আজি 73 চনতে জন্ম লাভ কৰিছিলে আৰু আজি আচলতে 50 বছৰ আচলতে পাৰ হৈ গ'ল। সোণালী জয়ন্তী বৰ্ষ পাৰ হৈছে যদিও আমি 50 বছৰ যেতিয়া হৈছিলে তেতিয়াই আমি এটা সভাৰ সিদ্ধান্ত হৈছিল যে আমি 2 বছৰমানৰ ভিতৰতে সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিম। আৰু এইটো যিহেতু ৰঙামাটি অঞ্চলৰে সকলো জাতি জনগোষ্ঠীৰ এটা মূল কাৰ্যালয়, তো তাৰ আমি উদযাপন কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ৰাইজেও যথেষ্ট, আমাৰ শ্বেয়াৰ অংশীদাৰসকলো যথেষ্ট আগৰ মিটিঙৰ বৈঠকত ছেপ্টেম্বৰ মাহত এখন মিটিং হৈছিলে, তেতিয়াও অংশীদাৰসকলে খুব আন্তৰিকতাৰে কৈছিলে যে সোণালী জয়ন্তী বৰ্ষটো পাতিব লাগে। আৰু আমিও এইবাৰ বহাগ বিহুৰ লগতে সংগতি ৰাখি আচলতে এই অঞ্চলত বিভিন্ন জেগাত আচলতে বহাগী বিহু পাতি থাকে, তো আমি এবাৰ তেখেতসকলকো আহ্বান জনাম যে আমি সোণালী জয়ন্তীৰ লগতে বহাগ বিহুটো উদযাপন এইবাৰ আমি কৰিবলৈ চেষ্টা কৰিম। কোন তাৰিখত আপোনালোকৰ এই অনুষ্ঠানভাগ অনুষ্ঠিত হ'ব? আমাৰ 24, 25, 26 আৰু 27 এপ্ৰিল, বহাগৰ 10, 11, 12, 13 আমি 4দিনীয়াভাৱে লৈছোঁ। যিহেতু এই অঞ্চলত স্কুল আমাৰ কেইবাখনো আছে আমাৰ এই অনুষ্ঠানৰ লগত জড়িত, তেখেতসকলৰ আৰ্টৰ পৰা ধৰি কুইজ কম্পিটিশ্যনলৈকে আমাৰ থাকিব। বিহু সন্মিলনৰ লগত বিহুৰ যিখিনি কাৰ্যসূচী থাকে গতানুগতিকভাৱে আমি সেইখিনিও কৰি নিয়াৰ ব্যৱস্থা কৰিম। যিহেতু বৰ বিহুৱতী হুঁচৰিকে আদি কৰি গীত মাত নৃত্য সকলো দিশ আমি লৈ যাম বুলি চেষ্টা কৰিছোঁ। আপোনাৰ ৰাইজৰো আমি সকলোৱে সহযোগিতা বিচাৰিছোঁ এই ক্ষেত্ৰত। আৰু কোনোবা বিশিষ্ট ব্যক্তি বা বিশিষ্ট বিভাগৰ লগত জড়িত ব্যক্তি উপস্থিত থাকিব নেকি? হয়, আমি আমাৰ আচলতে কি আমি নিমন্ত্ৰণ কৰাগৈ নাই, আমি বিশিষ্ট ব্যক্তি আমি মাতিম। আৰু আমাৰ যিহেতু বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী, আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তেখেত অতুল বৰা ডাঙৰীয়াদেৱ, তেখেত মই ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু তেখেত প্ৰতিটো অনুষ্ঠানতে থাকিম বুলি আমাক অৱগত কৰিছে। আৰু আমাৰ স্মৃতি গ্ৰন্থ এখনো আমি প্ৰকাশ কৰিম। এই যিহেতু 50 বছৰত এই অনুষ্ঠানৰ লগত বিভিন্নজন আমি ইয়াত সেৱা আগবঢ়াই আহিছে, তেখেতসকলকো আমি সেই সময়তে আচলতে সেই দিনটোতে আমি তেখেতসকলকো আমি এখন্তেক তেখেতসকলক স্মৰণ কৰিবলৈ পায়।